ধ্ৰুৱ কুমাৰক চিৰদিনৰ বাবে দিয়ক নাপায়। তুমি কি কৈছা এই কথা শুনাৰ আগতে নমস্কাৰ, মই হেমন্ত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আহিলোঁ অসম নাগালেণ্ড সীমান্তৱৰ্তী উদ্যান হ্ৰদলৈ। হ্ৰদৰ অসম ভিত্তিক ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। দুখনকৈ নাট প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। আজি প্ৰথম দৰ্শনী ধ্ৰুৱ চৰিত্ৰ ডেকাগিৰি সাংস্কৃতিক সংঘ যোৰহাটৰ দ্বাৰা অভিনীত এই নাটভাগি মই আপোনালোকক যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি মোৰ পেজটো ফ'ল' কৰা নাই অনুগ্ৰহ কৰি মোৰ পেজটো ফ'ল' কৰি দিব। আহক আমি নাটভাগি উপভোগ কৰোঁ। শিখন আঘাত কৰিলেও ধ্ৰুৱৰ ভক্তি হিমালয়ৰ দৰে অচল অটল হৈ থাকিব। কুমাৰক প্ৰতিপালনে কৰিছো। মোৰ পালনত উত্তম কুমাৰ খুব সুখী। সৰুৰাণী আৰু ৰজায়ো মোক অপাৰ স্নেহ কৰে। আজি কুমাৰ উত্তমৰ জন্মদিন। কুমাৰৰ মংগলৰ কাৰণে তথাপিত দক্ষিণা কৰিব উত্তান ৰাজে। ভাতৃ হিচাপে ময়ো সেই দক্ষিণা গ্ৰহণ কৰা মোৰ চকুৰ আগৰ পৰা আঁতৰত ৰাখিবলৈ চেষ্টা কৰিছো। সিমানে সকলো চেষ্টা বিফল হৈ গৈছে। আজি পৰ্যন্ত মহাৰাজে সুনীতিক ৰাজ্যৰ পৰা বাহিৰ কৰি নিদিলে। আজি দেখিম ৰজাই সুনীতিক ৰাজ্যৰ বাহিৰৰ স্থান দিয়ে নে নিদিয়ে। বিদুষিনী বাই, আজি বহু পলম কৰিলা। আজি যিহে সমস্যাত উপনীত হৈছিল তোমাৰ আগত দেখাই নহলহেঁতেন।
নাৰদেহে প্ৰাণ ৰক্ষা কৰিছে বিদুষী বাৰু কি সমস্যাৰ সন্মুখীন হৈছিলানো তুমি সৰুৰাজে তোমাৰ পুত্ৰ উত্তমক লালন পালন কৰাৰ বাবে মোক ভক্তবিদৰে হত্যা কৰিব খুজিছিল ইমান যে ৰাজধানীৰ ওচৰত উপস্থিত হোৱাৰ বাবে হত্যা কৰিবলৈ কোৱা বাই মই ইয়াৰ উচিত বিচাৰ কৰিম তোমাৰ পুত্ৰ উত্তমক লালন পালন কৰাৰ বাবে মোক ভক্তবিদৰে হত্যা কৰিব খুজিছিল হয় নাই বিদুষিনী বাই মই ৰজাই দ্বাৰা দিনলৈ উচিত শাস্তি দিম অকস্মাত উপস্থিত হলা রাজভক্তাজি রানী অপৰাধীসকলক উচিত দণ্ড দিবলৈ উত্তেজিত নহবা আৰু মোকো নকৰিবা উত্তেজিত কোৱাৰানী কাক মই দণ্ড দিব লাগে মহাৰাজ আপুনি আজি সমাৰোহ ৰাজ্যৰ
কোনো প্ৰয়োজন নাই সমাজ শুন আজি মই তোক প্ৰধান সেনাপতি পদৰ পৰা পদচ্যুত কৰি সহকাৰী সেনাপতি পদত কৰিলো নিয়োগ আজি সন্তাই উত্তৰ ৰাজ্যৰ প্ৰধান সেনাপতি হ'ব তপন সিংহ দাদা 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 মুখ সাবধান করিবা নেনকলা মুখ সেবন করিবা নেনকলা সাবধান সেনাপতি আৰু একো জানা বাকী তোৰ সেই পাপ হাতেৰে মোক স্পৰ্শ নকৰিবি শুন মোৰ তোৰ সেই পাপ মুখত আপুনি খন্তেক বিশ্ৰাম কৰক মই আপোনাৰ কাৰণে পানী লৈ আনো
না দিয়া 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 খাও না ইয়াক পদুৱাই খাও খাও ইয়াক পদুৱাই খাও না Video kini.
আহিলাই কন্তক বনলৈ শুনা ভাই গভীৰ বনৰ মাজত বন্য জন্তুৰ মাত এই সকলোবোৰ হয় বিসৰ্জন দি কিয় তুমি আহিলা এই গহীন বনলৈ উত্তম তোমাৰ অবিহনে জীৱন অসাৰ সেইবাবে আজিৰ পৰা ময়ো থাকিম তোমাৰ লগত কেনেকৈ থাকিবা মোৰ লগত ৰ'দত শুকাব তোমাৰ সুন্দৰ শৰীৰ চোতালত কেনেকৈ থাকিবা গছৰ ফল মূল খাই গতিকে ভাই ঘূৰি যোৱা তুমি মাতৃৰ কাষলৈ তেনেকৈ নকবা ধ্ৰুৱ উত্তম তোমাৰ জানো মোৰ প্ৰতি স্নেহ নাই যদি ভাতৃ বুলি স্নেহ কৰা তেন্তে মোকো তোমাৰ কাষত খাই দিয়া উত্তম যাওঁ ব'লা নিশ্চয়লৈ পিতৃদেৱে তোমাৰ কাৰণে চিন্তা কৰি আছে পিতৃদেৱক নিশ্চয় দেখা কৰিব কিন্তু মোৰ উপস্থিতিত যদি বাহিৰে অসন্তোষ প্ৰকাশ কৰে তেতিয়া কি কৰিবা উত্তম চিন্তা নকৰিবা পিতাৰ কাষত তুমি উপস্থিত হলে মাতৃ অলপো সন্তোষ প্ৰকাশ নকৰে ব'লা ভাল ব'লা উত্তম তোর মুখ কথা শুনিবি শুনা উত্তমকৰ পঢ়া নকৰিবা পিতা ৰক্ষা কৰা পিতা মাতৃ মোক মাৰিছে কিয় মাৰিছে শুন ধ্ৰুৱক লৈ অহাৰ কাৰণে পিতা তই মোৰ বুকুৰ নকৰা বুজিলো ভালদৰে এই উত্তৰ ৰাজ্যৰ উত্তৰাধিকাৰী মোৰ পুত্ৰ উত্তম নহয় দাসী পুত্ৰ তোমাৰে দাসী পুত্ৰ হয় তই মোৰ স্পৰ্শ কৰি কলংকিত নকৰিবি তই কি কৰিলি পাপিনি মহাহৰি ভক্ত বালক ধ্ৰুৱক তই পদাঘাত কৰিলি আৰু মোৰ সহ্য নহয় আজি তোক হত্যা কৰি এই দেউতাৰ ৰাজ্য শান্তিৰ প্ৰতিষ্ঠা কৰিম সাজু হ পাপিনি সাজু হ পাপিনি তই সাজু হ বন্দী কৰা তপন এই বৃদ্ধক বন্দী কৰা নৰাথম তপন সিংহ ধৰস্ত নকৰি পলাম মহাৰাজ ৰাণী এতিয়া আপুনি প্ৰতিজ্ঞাবদ্ধ গতিকে আপোনাৰ প্ৰতিজ্ঞা ৰক্ষা কৰক ৰাণী মই প্ৰতিজ্ঞাবদ্ধ মই মোৰ প্ৰতিজ্ঞা ৰক্ষা কৰিব নোৱাৰিলে ৰৌ নৰকত পৰি যন্ত্ৰণা ভুগিম মহাৰাজ শুনক তেন্তে মোৰ প্ৰাৰ্থনা আজি মহাৰাজে যাৰ পুত্ৰ বুলি মৰম কৰিছে যিয়ে ভৱিষ্যতে এই উত্তম ৰাজ্যৰ ৰজা হ'ব সেই ধ্ৰুৱ কুমাৰক
চিৰদিনৰ বাবে দিয়ক বোলো বাবা। তুমি